Student, এইখন হৈছে ক্লাছ 7 ৰ ম্যাথমেটিক্স কোৱেশ্চন পেপাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 টোটাল মাৰ্কস আছে 50 টাইম আছে 2 আৱাৰ্স সমু উত্তৰ লিখা ইয়াতে 1 নম্বৰীয়া 10টা কোৱেশ্চন আছে এইগিটা 1 নম্বৰীয়া তাৰ পিছত ইয়ালৈকে এইগিটা সমু উত্তৰ দিয়া তাৰ পিছৰটো আছে 11টো বিস্তৃত ৰূপত লিখা ইয়াত 2 আছে তাৰ পিছত আছে পূৰণফল নিৰ্ণয় কৰা ইয়াতে 2 কে আছে 4টা তাৰ পাছৰটো হৰণফল নিৰ্ণয় কৰা এইগিটাত 2 কে আছে 14টো আছে এই তথ্যসমূহৰ পৰা বহুলক মধ্যমা নিৰ্ণয় কৰা ইয়াত 2 তাৰ পিছত 15টো আছে এটা পাচিত 4টা আপেল 3টা নাচপতি আৰু 5টা কল আছে পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱিতা কিমান হ'ব ইয়াতো 2 আছে এতে সমীকৰণ গঠন কৰা অঞ্জনৰ ককাকৰ বয়স 72 বছৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি ইয়াতো 2 আছে 17 নম্বৰটো আছে মাহটোৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাত যোৱা 5টা বছৰৰ মাহটোৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাত যোৱা 5টা বছৰৰ নামভৰ্তি কৰা প্ৰশিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰ এইখিনি সংখ্যাখিনি তাৰ পিছত এটা বছৰ উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা দ্বন্দ্বলেখ প্ৰস্তুত কৰা আৰু লগতে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থীৰ কোনটো বছৰত আছে তাৰ পিছত বিটো আছে 2014 15 16 এই তিনিটা বছৰত নামভৰ্তি কৰা মুঠ প্ৰশিক্ষাৰ্থীৰ সংখ্যা কিমান এতে 5 আছে তাৰ পাছৰ 18টো আছে এজন ক্ৰিকেট খেলুৱৈয়ে 8টা ইনিংছত তলত দিয়া ধৰণে স্কোৰ কৰে এইগিটা খেলুৱৈজনৰ গড় স্কোৰ উলিওৱা ইয়াত আছে 3 19টো আছে 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হলে মিটাৰ কাপোৰৰ দাম কিমান ইয়াত আছে 3 20 নম্বৰটো আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণ ফল নিৰ্ণয় কৰা এইগিটা ইয়াতে আছে 4 21টো এটো 1 নম্বৰীয়া তাৰ পিছত 22টো আছে সমাধান কৰা ইয়াত 2 আছে এইখনে আছিল পেপাৰখন যদি তোমালোকে মোৰ ভিডিওটো চাই ভাল পালা দেন ভিডিওটো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু লগতে তোমালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ মানে বাই বাই